নমস্কাৰ স্বাগতম জনালোঁ অন্য এটা ভিডিঅ'লৈ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব আৰু ৰিজাল্ট অহাত আমাৰ ইমান পলম কিয় হৈছে তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ যোনসকলে ভাবি আছিলে যে মে'ৰ ফাৰ্ষ্ট উইকৰ ৰিজাল্ট দিব আৰু বহুতে কৈ আছিলে 7 তাৰিখৰ আগত ৰিজাল্ট ঘোষণা কৰিব আপোনালোকে বহুতেতো 5 তাৰিখ বুলি কৈয়ে দিছিলে 5 তাৰিখ বুলি কিছুমান গ্ৰুপত আপোনালোকে দেখিবলৈ পাইছিলে যে 5 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব বুলি ভাইৰেল হৈছিলে গতিকে মই আগৰ পৰা কৈ আহিছোঁ যে 7 তাৰিখৰ আগত ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই আৰু 7 তাৰিখৰ পিছত বা দিলে কোন তাৰিখ মানে দিয়াৰ সম্ভাৱনা আছে মই সেইটোও কৈছিলোঁ যে আমাৰ 15 তাৰিখৰ ভিতৰত হয়তো আহিব পাৰে বুলি 15 তাৰিখৰ ভিতৰত আহিব পাৰে বুলি মই কিয় কৈছোঁ আপোনালোকে গমেই পাইছে আমাৰ দ্বিতীয় পৰ্যায়ত যিহেতু আকৌ হ'বলৈ গৈ আছে আমাৰ পঞ্চায়ত ইলেকশ্যন প্ৰথম পৰ্যায়ৰ ইলেকশ্যন হৈ গ'ল আমাৰ দ্বিতীয় পঞ্চায়ত ইলেকশ্যন হ'বলৈ গৈ আছে 7 তাৰিখে আমাৰ অহাকালি ইয়াৰ ইলেকশ্যন হ'বলৈ গৈ আছে গতিকে অহাকালিলৈ ৰিজাল্ট দিয়াৰ কোনো সম্ভাৱনা নাই গতিকে আপোনালোকে গম পায়েই অহাকালি ৰিজাল্ট ঘোষণা নকৰে কোনোপধ্যে সম্ভৱ নহয় সেইটো এতিয়া কথাটো হ'ল 7 তাৰিখৰ পিছত অৰ্থাৎ 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ এইকেইদিনৰ ভিতৰত ৰিজাল্ট দিব নেকি এইকেইদিনৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা বৰ এটা বেছি নাই এইকেইদিনৰ ৰিজাল্ট অহাৰ সম্ভাৱনা বৰ বেছি নাই হয়তো দিয়ে যদি ক'ব নোৱাৰোঁ এইটো অফিচিয়েল তথ্য যিহেতু হাতত নাই কিন্তু 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ এইকেইটা দিনত কিন্তু ৰিজাল্ট দিয়াৰ সম্ভাৱনা মোৰ ফালৰ পৰা কৈছোঁ সম্পূৰ্ণ ব্যক্তিগত ফালৰ পৰা কৈছোঁ ৰিজাল্ট নিদিয়ে 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ এইকেইদিনৰ ৰিজাল্ট নিদিয়ে 11 তাৰিখে আপোনালোকে গমেই পাইছে আমাৰ ইলেকশ্যনৰ যিহেতু আপোনালোকৰ ফলাফল ঘোষণা কৰিব 11 তাৰিখে ৰিজাল্টটো কোনোপধ্যে নিদিয়ে এইটো আপোনালোকে জানে 11 তাৰিখৰ পিছত হয়তো 12 13 15 তাৰিখ মানে ৰিজাল্ট আহিব পাৰে 13 14 15 এইকেইটা দিনৰ ভিতৰত আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে সম্ভাৱনাহে আছে যে আহিব যে তেনেকুৱাও নহয় হয়তো 15 তাৰিখ পাৰ হৈ যাবও পাৰে বা 15 তাৰিখৰ আগত আহিবও পাৰে মই কৈছোঁ 11 তাৰিখৰ আগত ৰিজাল্ট অহাৰ সম্ভাৱনা খুব আশাহীন আপোনালোকে 11 তাৰিখৰ আগৰ ৰিজাল্ট আহিব বুলি ভাবি নাথাকিব আমাৰ কিছুমানেতো কৈয়ে দিয়ে যে আপুনি কি তথ্যত কৈছে মই সম্পূৰ্ণ আপোনালোকক শুদ্ধ আৰু সত্য তথ্য দিব বিচাৰোঁ গতিকে আপোনালোকক এনেই এটা ভিডিঅ' বনাই ক'ব নিবিচাৰোঁ যে আমুক তাৰিখে ৰিজাল্ট দিব গতিকে আপোনালোকক মই আগতেও কৈছোঁ মে' মাহতে ৰিজাল্ট ঘোষণা কৰিব আগৰ ভিডিঅ'টো কৈছিলোঁ যোনসকলে আগতে আমাৰ ৰিজাল্ট দিব বুলি আমাৰ যিহেতু ফেব্ৰুৱাৰী মাহত মাৰ্চ মাহৰ ৰিজাল্ট দিব বুলি কৈছিলে মই তেতিয়াই কৈছোঁ যে আপোনালোকৰ মাৰ্চ মাহৰ ৰিজাল্ট নাহে মে' মাহৰ ৰিজাল্ট আহিব আৰু মে' মাহতে আহিব আপোনালোকে দ্বিতীয় সপ্তাহত অপেক্ষা কৰিব লাগিব নহ'লে বা তৃতীয় সপ্তাহো পাবগৈ পাৰে তৃতীয় সপ্তাহো পাব তাৰ কোনো গেৰাণ্টি দিব নোৱাৰি যে তৃতীয় সপ্তাহ পাব নোৱাৰে বা পাব পাৰে তেনেকুৱা কোনো কথা নহয় হয়তো তৃতীয় সপ্তাহো পাই যাব পাৰে আপোনালোকে যদি ভাবি আছে 11 তাৰিখৰ আগত আহিব বুলি 11 তাৰিখৰ আগত নাহে 11 তাৰিখৰ পিছত 14 15 16 তেনেকুৱাৰ ভিতৰত হয়তো আহি যাব পাৰে ৰিজাল্ট অহাৰ সম্ভাৱনা আছে গতিকে ইমানখিনি আছিলে যোনসকলে ভাবি আছিলে যে ৰিজাল্ট আহিব বুলি তেওঁলোকে হয়তো অলপ হতাশাত ভুগিছে আমাৰ যোনসকলে 7 তাৰিখৰ আগৰ ৰিজাল্ট আহিব বুলি ভাবিছিলে 7 তাৰিখৰ আগৰ ৰিজাল্ট নাহিলে মই কৈয়ে আছোঁ আগৰ ভিডিঅ' কৈ আছোঁ 7 তাৰিখৰ আগৰ ৰিজাল্ট নাহে গতিকে 15 তাৰিখৰ ভিতৰত আহিব পাৰে সম্ভাৱনা আছে ইমানখিনি আছিলে ভিডিঅ'টো ক'ব লগা গতিকে আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা উপকৃত লৈছে যদি বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব লগতে চেনেলটো নতুনকৈ যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ